নমস্কাৰ বন্ধুসকল, আজি হৈছে ৰবিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, টি-20 বিশ্বকাপত আজি ভাৰত-পাকিস্তানৰ মহাৰণ। সন্ধিয়া 7 বজাৰ লগে লগে আৰম্ভ হ'ব ক্ৰিকেট মহাৰণ। দেশবাসী ৰৈ আছে চিৰবৈৰী পাকিস্তানৰ সৈতে ভাৰতৰ খেল চাবলৈ। ইতিমধ্যে গ্ৰুপ এত দুয়োখন দেশে 4 পইণ্টকৈ সংগ্ৰহ কৰিছে। সন্ধিয়া 7 বজাৰ লগে লগে আৰম্ভ হ'ব ক্ৰিকেট মহাৰণ। আপুনি বাৰু কোনটো দলক ছাপোৰ্ট কৰিছে? আন এক গুৰুত্বপূৰ্ণ খবৰ, খানাপাৰাত নিৰ্বাচনৰ ৰণডংকা বজালে প্ৰধানমন্ত্ৰী মোদীয়ে। বিজেপি বুথ বিজয় সংকল্প সভাত কংগ্ৰেছক কঠোৰ সমালোচনা। জয় আই অসম ধ্বনিৰে ভাষণ আৰম্ভ কৰা মোদীয়ে অসমৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাৰ সাক্ষাৎ পোৱাটো সৌভাগ্যৰ কথা বুলি উল্লেখ কৰে। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলেই হৈছে বিজেপিৰ চালিকা শক্তি। মোদী শনিবাৰে এদিনীয়া ভ্ৰমণসূচীৰে অসম ভ্ৰমণলৈ অহা প্ৰধানমন্ত্ৰীয়ে খানাপাৰা বুথ বিজয় সংকল্প সভা সম্বোধন কৰে। জয় আই অসম ধ্বনিৰে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, অসমৰ বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাক সাক্ষাৎ পোৱাটো মোৰ বাবে সৌভাগ্যৰ কথা। বুথ পৰ্যায়ৰ কাৰ্যকৰ্তাসকলে হৈছে বিজেপিৰ চালিকা শক্তি। ভাৰত মাতা জয় আৰু জনসেৱাক ধৰ্ম বনোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। বিজেপি আজি যি পৰ্যায়ত উপনীত হৈছে তাৰ কৃতিত্ব কেৱল বিজেপি কাৰ্যকৰ্তাসকলৰ। কাৰ্যকৰ্তাই হৈছে বিজেপিৰ প্ৰাণবায়ু তথা অক্সিজেন। মোৰ বাবে ডাঙৰ প্ৰাপ্তি মই যে বিজেপিৰ কাৰ্যকৰ্তা। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে খবৰসমূহ আপুনি নিতৌ পাই থাকিবৰ বাবে প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উচ্চ প্ৰশংসা লুৰিণজ্যোতি গগৈৰ। মৰাণত ELF উদ্বোধনক জনাইছে আদৰণি। দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা সাৰ্বভৌমত্বৰ বাবে কৰা যিকোনো কামক সমৰ্থন থাকিব। মৰাণত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰে ELF। 4.2 কিলোমিটাৰ দৈৰ্ঘ্যৰ ELFত এয়াৰ শ্ব' চাই অভিভূত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বাবে মৰাণত নিৰ্মাণ কৰা ELFত নিৰ্মাণ এটা অতিকৈ গুৰুত্বপূৰ্ণ আৰু ভাল কাম। আৰু কয় যে এনে কামত কাৰো একো আপত্তি থাকিব নোৱাৰে। মোৰ বাবে ৰাষ্ট্ৰ প্ৰথম, দেশৰ নিৰাপত্তা প্ৰথম, এই ক্ষেত্ৰত কাৰো দ্বিমত থকা উচিত নহয়। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। গুৱাহাটীত 100খন ই-বাছ উদ্বোধন প্ৰধানমন্ত্ৰীৰ। কোন কোন অঞ্চললৈ চলিব এই সেৱা? প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ লগতে ভাৰ্চুৱেলি মুকলি কৰিলে নাগপুৰৰ 50খন, ভৱনগৰৰ 50খন আৰু ছত্তীশগড়ৰ 25খন ই-বাছ। গুৱাহাটীবাসীলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপহাৰ। প্ৰধানমন্ত্ৰীয়ে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয় PM ই-বাছ সেৱা আঁচনিৰ অধীনত গুৱাহাটীত 100খন ই-বাছৰ শুভ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে ভাৰ্চুৱেলি নাগপুৰৰ 50খন, ভৱনগৰৰ 50খন আৰু ছত্তীশগড়ৰ 25খন ই-বাছ শুভ উদ্বোধন কৰে। গুৱাহাটীৰ 100খনৰ বাছৰ ভিতৰত গ্ৰীণ কৰিডৰৰ খানাপাৰাৰ পৰা ধাৰাপুৰ আৰু বশিষ্ঠৰ পৰা ধাৰাপুৰলৈ চলিব। বাকী 40খন বাছ গুৱাহাটীৰ পৰা মিৰ্জা, নলবাৰী, বাইহাটা, মঙলদৈ আৰু জাগিৰোডলৈ চলিব। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। পুনৰবাৰ বিজেপি শাসনলৈ আহিলে অসমত নতুনকৈ দিয়া হ'ব 2 লাখ চাকৰি। প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা। এই বছৰ 1.5 লাখ যুৱক-যুৱতীক দিয়া হ'ল নিযুক্তি। শিক্ষক নিযুক্তিৰ পৰা আৰম্ভ কৰি তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিলৈকে সকলোতে দিয়া হ'ব নিযুক্তি। অসমৰ প্ৰায় প্ৰতিখন ঘৰতে হ'ব চৰকাৰী সংস্থাপন। যোগ্য যুৱক-যুৱতীয়ে এতিয়াৰ পৰা অনুশীলন আৰম্ভ কৰক। আৰক্ষী বিভাগতো দিয়া হ'ব শীঘ্ৰেই নিযুক্তি। বিজেপি চৰকাৰ আহিলেই এই নিযুক্তি দিয়া হ'ব।